Hi students, আজি আমি এটা নিউ চ্যাপ্টার ডিসকাস কৰিম এটো হৈছে কোঅৰ্ডিনেট জিওমেট্ৰি এটো ক্লাস 10 ৰ চ্যাপ্টার নম্বৰ 7 হয় বহুত বেছি ইম্পৰ্টেন্ট আৰু ইজিও হয় একবাৰ চাই লব তো কোঅৰ্ডিনেট জিওমেট্ৰি এৰ মিনিং তো কি কোঅৰ্ডিনেট মানে কি পজিশনাল জিওমেট্ৰি তো সাম ফার্স্ট অফ অল আমি কি সাম ডিসটেন্স ফর্মুলা সাম ডিসটেন্স ফর্মুলা কেনেকৈ ওলাম দুটা পয়েন্ট আছে এটা পয়েন্ট আছে a নেক্সট পয়েন্ট তো আছে b a পয়েন্টৰ কোঅৰ্ডিনেট সাপোজ x1, y1 আৰু b পয়েন্টৰ কোঅৰ্ডিনেট সাপোজ x2, y2 আমি কি ওলাব লাগে a আৰু b পয়েন্টৰ মাজৰ ডিসটেন্সটো ওলাব লাগে তো বহুত বেছি ইজি ডিসটেন্স ফৰ্মুলা ওকে কি কৰিম ডিসটেন্স between the points a x1, y1 and b x2, y2 is আপোনালোকে একেলগে স্ক্ৰিনশ্বট বিলাক লৈ লও মাজে মাজে তো a আৰু b পয়েন্টৰ মাজৰ ডিসটেন্সটো কেনেকৈ ওলাম ফার্স্ট অফ অল চাব যদি মই ab লৈ আছো তো মই এনেকৈ চাম x1 x2 whole square plus y1 y2 whole square ঠিক আছে কিছুমানে এনেকৈ লিখিব পাৰে অর এনেকৈ লিখিব পাৰে মানে এৰে x1 ৰ পৰা x2 মাইনাস তাৰ পিছত হোল স্কয়ার দিব আৰু এই নাম্বাৰটোৰ সৈতে কি y কোঅৰ্ডিনেটৰ পৰা এৰে y কোঅৰ্ডিনেটটো মাইনাস তাৰ পিছত হোল স্কয়ার লগাব কাম শেষ এনেকৈ লিখিব পাৰে যদি এনেকৈ চাও যেনেকৈ x2 minus x1 whole square plus এনেকৈ হ'ব পাৰে y2 minus কি হ'ব y1 মানে এনেকৈ যদি এটা 1 2 হেটো 1 2 হ'ব এটো 2 1 হলে এটো কি হ'ব 2 1 হ'ব whole square ঠিক আছে ইমান কি হ'ব unit তো বুঝি পাইছে ওকে তো ডিসটেন্স ফর্মুলা রিগার্ডিং আমি এটা প্রবলেম সলভ করো তো সাকে বুঝি পাইছে সাকে ডিসটেন্স ফর্মুলা কেনেকৈ the distance between the points a x1, y1 আৰু b x2, y2 is কেনেকৈ ওলাম a আৰু b পয়েন্টৰ মাজৰ ডিসটেন্সটো কেনেকৈ ওলাম x1 x2 whole square plus y1 y2 whole square ঠিক আছে এটো হল এতিয়া আমি চা এই ডিসটেন্স ফর্মুলা এটো বুঝি পাইছে যে ডিসটেন্স ফর্মুলা রিগার্ডিং আমি কেইটামান প্রবলেম সলভ করো exercise is saying find the what distance between the following pair of points find the question that is find the distance between the what following pair of points গতিকে কি আছে আপোনালোকৰ যেনেকৈ টাইপৰ কোৱেশ্চন থাকে সব কোৱেশ্চন সলভ কৰি দিয়া যাব ইয়াত গতিকে আপোনালোকে কমেন্ট সেকশনত জনাব কিবা সুবিধা পালে গতিকে মোৰ নাম্বাৰটো একেলগে লৈ লওক স্ক্ৰিনশ্বটত 7002965216 ওকে এই নম্বৰত ফোন কৰিব পাৰে আপুনি বা মোক হোৱাটছএপত দিব পাৰে কিবা যদি প্ৰবলেম থাকে নাম্বাৰ পাৰ্সনেলি মই দি আছো আপোনালোকক গতিকে আপোনালোকে কিবা নিজৰ সুবিধা পালে মেথছৰ ৰিগাৰ্ডিং আপোনালোকে মোক জনাব কমেন্ট সেকশনত লগতে ফোন হোৱাটছএপ যোগে জনাব পাৰে মোক ফাইন্ড দ্য ডিসটেন্স বিটুইন দ্য ফলোইং পেয়াৰ অফ পয়েন্টস এটা আছে 1,2 এটো কি আছে আৰু এটা আছে 4,1 2 নম্বৰটো দিছো মই এটো -5,7 আৰু এটা আছে কি -1,3 আৰু 3 নম্বৰ এটা দিছে a, b আৰু কি আছে -a, -b ঠিক আছে আৰু এটো ইজি হ'ব সবে পাৰিব মই এটো কৰি দিও কথা নাই 2 কৰি দিছো এটা কি আছে শুন গতিকে মই ধৰি লওঁ কি এই পয়েন্টটো a আৰু এই পয়েন্টটো কি b the distance between the points a -5,7 and b -1,3 is গতিকে ab ৰ মাজৰ ডিসটেন্স কিমান হ'ব ৰুট ওভাৰ এৰে x কোঅৰ্ডিনেটৰ পৰা x কোঅৰ্ডিনেটটো মাইনাস গতিকে -5 -1 whole square plus array y coordinate पर array y coordinate to minus গটিকে 7 - 3 দিব whole square তো সাকে বুঝি পাইছে এটা কি হ'ব minus into minus plus তো -5 + 1 মানে -4 square হল ওকে আৰু ইয়াত কি হ'ব 7 - 3 মানে কি হল 4 square -4 square বৰ যদি পাৱাৰটো ইভেন নাম্বাৰ থাকে ভিতৰত থকা মাইনাস তো প্লাস হৈ যাব 4 square মানে 16 প্লাস এটা কিমান হ'ব 16 plus 16 মানে কিমান 32 মানে ইউনিট হল 32 যদি আপনি प्राइम फैक्टराइज करे 2 16 32 2 8 जा 16 2 4 जा 8 2 2 जा 4 तो केटा হল গটিকে দুটা মানে ভিতৰত কি হ'ব 2 * 2 * 2 * 2 * কি 2 গটি ভিতৰত থকা দুটাটোৰ কাৰণে বাহিৰত এটাটো হ'ব এটা কথা কম পাই নাই ভিতৰত থকা দুটা সেম নম্বৰৰ কাৰণে বাহিৰত এটা নম্বৰ কিয় আহে বিকজ এই কৰ্নাৰটোত একো নাই মানে 2 আছে যদি ইয়াত 3 থাকিল হয় তো ভিতৰত থকা তিনটা সেম নম্বৰৰ কাৰণে আমি এটা নম্বৰ লিখলো হয় তো বুজি পাইছেনে
ডাবলটোৰ কাৰণে কি হ'ব আৰু ছিংগলটো আৰু ইয়াৰ পেয়াৰ নাই গোটেই ভিতৰতে থাকিব ইমান কি হ'ব ইউনিট তো ৰিজাল্টটো কি হ'ব 2 2 যা 4 4 ৰুট 2 ইউনিট এটা 4 ৰ লগত ৰুট 2 ইনটু হৈ আছে তো বুজি পাইছে চাগে হোপ এনেকৈ ওলাই তো বাকী এটা ট্ৰাই কৰিব বাকী এটা হোমৱৰ্ক থাকিল আপোনালোকে ট্ৰাই কৰিব আপোনালোকে নেক্সট আৰু এটা কুৱেশ্যনছ আমি ইয়াত চাওঁ ওকে ডিষ্টেঞ্চ ফৰ্মুলাৰ ওপৰতে বেছ কৰি পেলাই এটা কুৱেশ্যনছ আৰু এটা চাওঁ এইটো বুজি পাইছে এতিয়া টু কুৱেশ্যন find the values of y for which the distance between the points p 2 comma minus 3 and q 10 comma y is what 10 unit is 10 units so ki koise find the values of y for which the distance between the points p 2 comma minus 3 and q 10 comma y is 10 unit so ki koise je y er value to amok ki bolase je y er ki value karone ei duta point or major distance to kiman hobo 10 unit hobo mane sa ki kotha to koise ta mane ektu p point or coordinate amok dia ase p point or coordinate to ki ase 2 comma minus 3 আৰু q point or coordinate আমাক দিয়া আছে কিমান 10 comma y এটা কৈছে যে y এর কি ভ্যালুৰ কাৰণে p আৰু q এই দুটা পইণ্টৰ মাজৰ ডিসটেন্সটো আমাৰ কিমান হ'ব বুলি কৈছে 10 হ'ব মানে এই ডিসটেন্সটো দিয়া আছে জাস্ট এবাৰ y কোঅৰ্ডিনেটটো হচ্ছে তো একো নাই কি হ'ব what you have given pq equal to কিমান দিছে pq equal to দিছে 10 ইউনিট গতিকে pq ত আমি কি উলাম ডিসটেন্স ফৰ্মুলা মাৰিম pq কিমান হ'ব 2 minus 10 whole square মানে এর x coordinate over x coordinate to minus তেনেকে ইয়ার y coordinate over ইয়ার y coordinate to minus তো minus 3 minus y কি হবে whole square equal to what 10 এটা কি হবে squaring both side আমি যদি both side square কৰি দিও এই রোবাৰটো ৰিমুভ হৈ যাব 2 minus 10 মানে কি -8 whole square আৰু ইয়াত কি থাকিব -3 minus y whole square মানে এটা কাম কৰিব পাৰো a minus b whole square এটা কাম কৰবা নেক্সট স্টেপত কৰি দিম কথা নাই equal to what 10 square এটা আমি কি কৰিম squaring what both sides যদি স্কয়ার করো যেনে কি root over something root over 2 into root over 2 মানে কি জানে এতে মানে তো 2 হ'ব তো তেনেকে এনেকৈ লিখব পাৰো or root over 2 whole square equal to 2 তো বস্তু এনে কইতে আমি দুইফালে যদি স্কয়ার করে root over 2 রিমুভ হৈ যাব তো কি আছে এটা নেগেটিভ নাম্বার স্কয়ার পজিটিভ 8 স্কয়ার মানে কিমান 64 plus a minus b whole square a মানে -3 আছে তো -3 square minus twice a মানে কি -3 b means y plus y square equal to 10 square মানে কি 100 গটিকে 64 plus negative number square positive 3 square means 9 minus into minus plus 3 to just 6y plus y square equal to 100 so y square plus 6y plus 64 plus 973 equal to what 100 to here na y square plus 6y plus 73 minus 100 equal to what 0 তো ইয়াত কি থাকবো y square plus 6y minus কি হ'ব 100 minus 27 equal to 0 ইয়াক সলভ কৰিলে হৈ গল আমাৰ ইয়ালৈকে বুজি পাইছে 6y minus 27 তো এটা কাম কৰো এটা মিডল টার্ম স্প্লিটিং কৰিব লাগিব গতিকে ইয়াত সক y square plus 6 আছে তো 6 ৰ কাৰণে ব্ৰেকেট ইউজ কৰক প্লাস এটা কি আছে y আছে তো y to দিয়া -27 equal to 0 middle term splitting ত জানিব লাগে যে ফার্স্ট অফ অল যেগিটা আমাৰ কি থাকব ভেৰিয়েবলস থাকব ভেৰিয়েবল এটা পাওয়াৰ ডিসেন্ডিং অৰ্ডাৰ থাকব লাগে y এর পাওয়ার 2 আছে y এর পাওয়ার 1 আছে y এর পাওয়ার কি আছে 0 আছে ইয়াত মানে সাইডৰ ৰিজাল্ট আমি ইনটু কৰিব লাগে ৰিজাল্ট ইনটু কৰিব লাগে y square and কি -27 এই দুটা যদি ইনটু কৰো তো ৰিজাল্ট আমাৰ কিমান হ'ব -27 y square হ'ব তাৰে 27 টো ফ্যাক্টৰাইজ করলে হল 3 9 27 3 3 9 যেগিটা ফ্যাক্টর পালো সেইগিটা ফ্যাক্টৰৰ পৰা আমি দুটা নাম্বাৰ উলাব লাগে আৰু সেই দুটা নাম্বাৰ প্লাস অর মাইনাস কিবা এটা কৰি আমি 6 টো বনাব লাগে আৰু সিহঁত দুটাকে মাল্টিপ্লাই কৰিলে আমাৰ ৰিজাল্টটো কি হ'ব লাগে -27 ৰ ইকুইভ্যালেন্ট হ'ব লাগে তো 3 3 যা কি হ'ব 9 হ'ব 9 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 9 ৰ পৰা 3 মাইনাস কৰিলে 6 আৰু 3 into -3 into 9 মানে -3 into 9 কিমান হ'ব ৰিজাল্টটো -27 বুজিছে না কারেক্ট তো y square plus 9 into y 9y plus into minus 3y -27 equal to 0 এটা কি কমন হ'ব y হ'ব y plus 9 এটা কি হ'ব 3 আৰু 27 ৰ 3 হ'ব y minus into plus minus 3 9 is
27 equal to 0 এটা সেম আছে তার এটা আইব এটা সেম থাকার মিনিংটো কি মিডল টার্ম স্প্লিটিংত এই ব্র্যাকেটৰ ভিতৰত থকা টাৰ্মখিনি সেম থাকিব লাগিব তো যদি সেম আছে মানি লব যিখিনি কৰিছে এটাক লৈ গুটিখিনি কাৰেক্ট হৈছে তো y + 9 আৰু এৰে আগত যিখিনি আছে সেইখিনি y এৰে আগত -3 আছে y - 3 equal to 0 এনেকৈ দুটা টাৰ্মৰ মাল্টিপ্লিকেশন যদি 0 হয় either what y + 9 equal to 0 or y - 3 equal to what 0 তো ৰিজাল্টটো কি ওলাব y equal to -9 and y equal to আমাৰ ওলাব 3 তো বুজি পালে চাগে very good এই দুটা সলিউশনস next আৰু এটা কোৱেশ্চনস আমি লম ডিসটেন্স ফৰ্মুলাৰ ওপৰত বেস কৰি ফেৰ লওঁ এটো এক্সাৰসাইজ 7.2 আছে এক্সাৰসাইজ 7.2 ঠিক আছে এটো হল আমাৰ ওকে ডিসটেন্স ফৰ্মুলাৰ ওপৰত আৰু এটা কোৱেশ্চনস লওঁ আমি এটা কোৱেশ্চন দিছে find the area of the rhombus find the area of the rhombus if its vertices are if its vertices are কি হব 3,0 4,5 -1,4 and -2, -1 taken in order ঠিক আছে তো ইয়াৰ কি ওলাব আছে আমাক এৰিয়া ওলাব দিছে find the area of the rhombus if its vertices are this and this তো সা rhombus জানে rhombusৰ গুটেইটা সাইড ইকুয়াল লেন্থৰ হয় না নহয় a b c d এটা কৈছে যে এই গুটেইটা ভাৰ্টাইসেস এৰ মানে কি ওলাব আছে rhombusৰ এৰিয়া ওলাব আছে আৰু তাৰ গুটেইটা ভাৰ্টাইসেস কি দি আছে এটা অৰ্ডাৰত দিয়া আছে মানে a b c d randomly নলব সিৰিয়ালি দিয়া আছে সাপোজ a পইণ্টৰ কোঅৰ্ডিনেট কি আছে 3,0 b পইণ্টৰ কোঅৰ্ডিনেটটো কি আছে 4,5 c পইণ্টৰ কোঅৰ্ডিনেটটো কি আছে -1,4 and d পইণ্টৰ কোঅৰ্ডিনেটটো আছে -2, okay -1 কি লিখা let the points a 3,0 b 4,5 c -1,4 and d -2, -1 be the vertices of rhombus a b c d okay so আমি rhombusৰ এৰিয়া কেনেকৈ ওলাম so area of কিটা কথা rhombusৰ এৰিয়াৰ ফৰ্মুলাটো কি area of a rhombus area of a what area of a rhombus জানি লও তো equal to half into product of its diagonals কি আছে AC এটা diagonals আছে BD diagonals আছে ঠিক আছে the line segment joining any two non-consecutive vertices of a what polygon is actually called as diagonal so the polygonot any two non-consecutive vertices যেটা আমি জয়েন কৰো এটো কি কয় diagonals কয় তো এই পয়েন্টৰ কাৰণে D আৰু B টো কি হয় adjacent point হয় তো এর লগত সেই diagonal হ'ব diagonal concept আপোনালোকে জানে তো B এর লগত যদি আমি কি চাও আমি A আৰু C জয়েন কৰো কাম নাই তো নন কনজিকিউটিভ হলে D টো হ'ব তো B এর লগত D জয়েন কৰিম BD হ'ব তো আমাৰ AC * কি BD AC আৰু BD মাল্টিপ্লাই কৰি দিলে আমাৰ হৈ গল এটা AC লেন্থ লাগিল আমাক তাৰমানে আমাক ডিসটেন্স ফৰ্মুলা লাগিল তো বুজি পাইছে মই ডাইৰেক্ট কৰিম এটা 3 - -1 মানে 3 + 1 হ'ব 3 + 1 হোল স্কয়ার আৰু ইয়াত কি আছে 0 - 4 হোল স্কয়ার তো ৰিজাল্টটো কি হ'ব 3 + 1 4 okay on the web for multiply 3 - 1 3 + 3 + 1 whole square 4 check it out so to 3 + 1 4 4 square means 16 0 - 4 whole square means 16 16 + 16 32 তো 32 হলে কিমান হ'ব 16 to the 32 with 4√2 unit ঠিক আছে next আবার BD লো BD তো BD means what root over 4 - -2 মানে 4 + 2 whole square next 5 - -1 so 5 + 1 whole square okay 4 + 2 whole square means what 6 square means 36 and 5 + 1 6 square 36 36 + 36 72 72 হলে কিমান থাকবো 36 to the 70 36 or square root কিমান 6√2 হ'ব 6√2 unit ওটিকে আমি কি লাগে আমাক therefore area of rhombus ABCD equal to half into product of its diagonals so half into AC length কিমান আছে আমাৰ 4√2 into BD length কিমান আছে আমাৰ 6√2 to
তো এচিৰ কাৰণে এটা ইউনিট আহিব বিধিৰ কাৰণে ইউনিট আহিব দুটা ইউনিট মাল্টিপ্লাই হ'লে ইউনিট স্কোৱাৰ আহিব ঠিক আছে তো 2 2 যা 4 আনসার কি হ'ব এটা দুটা ৰুট টু মাল্টিপ্লাই কৰিলে জানে 2 আহিব তো 2 * 6 12 12 2 যা 24 তো 24 ইউনিট স্কোৱাৰ তো বুজি পাইছে এটো হৈছে আমাৰ ডিসটেন্স ফৰ্মুলা তো ডিসটেন্স ফৰ্মুলা হোপ গুটেখিনি ক্লিয়াৰ ওকে ভেরি গুড ওকে আজিৰ কাৰণে মানে নেক্সট ভিডিওটোত মই কি কৰিম সেকশন ফৰ্মুলাৰ ওপৰত মই ডিসকাস কৰিম ঠিক আছে বাই